নমস্কাৰ মই অভিনন্দন আপোনাৰ সকলোলৈ মোৰ ইউটিউব চেনেল অফিচ সমাজ জ্ঞানলৈ স্বাগতম জনাইছোঁ। আজি মই এটা টপিক ডিছকাছ কৰিম ভাউচিঙৰ ওপৰত আৰু আমি ডিছকাছ কৰিম কনচেপ্ট অফ টিমিং এণ্ড লিডিঙৰ ওপৰত। আহক ফাৰ্ষ্টতে চাওঁ ভাউচিং মানে কি। ভাউচিং ইজ এ প্ৰচেছ অফ এনালাইজিং ভাউচাৰ্ছ অফ দ্য বিজনেছ এণ্টাৰপ্ৰাইজ। ইট ইজ এ ষ্টেপ পাৰ্চিউড ইন অডিটিং উইথ এ aim of checking the accuracy and reliability of the transactions entered in the company's books of accounts. In this process, the company's transactions are thoroughly verified with the documentary evidence and the authority, which forms the basis for recording the transactions in the accounts books. So, vouching money hole. যেতিয়া এজন অডিটৰে এটা কোম্পানী বা বিজনেছত যায় তেতিয়া তেওঁ পুৰা ওৱান ফাইনেন্সিয়েল ইয়েৰত এক বছৰ ফাইনেন্সিয়েল ইয়েৰত কি কি সেই কোম্পানীটো কিমান ট্ৰানজেকশ্যন হৈছে সেই ট্ৰানজেকশ্যনবিলাক কি কৰে যিখিনি ভাউচাৰ মিনছ যিখিনি আপোনাৰ চেল ইনভইচ বা টেক্স ইনভইচখিনি সেই ইনভইচৰ লগত কি কৰে মিলাই চাই যে ষ্টেটমেণ্ট অফ একাউণ্টছত যিখিনি এমাউণ্ট ইনপুট কৰিছে ৰেকৰ্ড কৰিছে সেইখিনি এমাউণ্ট আৰু ভাউচাৰ্ছৰ এমাউণ্টৰ লগত মিল আছে নাই সেইবোৰ কি কৰে চেক কৰে। সেই চেকিংটোৱে কি বুলি কয় ভাউচিং। ভাউচিং ইজ এ নাথিং বাট ইজ এ প্ৰচেছ অফ এনালাইজিং দ্য ভাউচাৰ্ছ অফ দ্য বিজনেছ এণ্টাৰপ্ৰাইজ। যিমানখিনি ভাউচাৰ্ছ হৈছে যিমানখিনি ট্ৰানজেকশ্যনৰ যিমানখিনি টেক্স ইনভইচ আছে সেই টেক্স ইনভইচবোৰ চেলছ পাৰচেজ হওক বা যিখিনি এক্সপেঞ্চেছ আছে সেইবোৰ ষ্টেটমেণ্ট অফ একাউণ্টছৰ যিখিনি এমাউণ্ট তেওঁলোকে ৰেকৰ্ড কৰিছে সেই এমাউণ্টটো কি কৰে ভাউচাৰৰ লগত মিলাই চাই। এইটোৱেই হ'ল ভাউচিং। এইটো অবজেক্টিভছ কি হয় ভাউচিঙৰ চাওঁ আহক। টু চেক whether proper documentary evidence is there in support of the entries made in the books of accounts. যিখিনি আমাক ডকুমেণ্ট দেখুৱাইছে সেইখিনি ডকুমেণ্টছৰ ওপৰত আমি বেছ কৰি পেলাই আমি কি চাম বুকছ অফ একাউণ্টছৰ সেই একেই চিমিলাৰ এমাউণ্টছ বা চিমিলাৰ ট্ৰানজেকশ্যনখিনি ৰেকৰ্ড কৰিছে নাই। Secondly, to check whether the transactions are duly authenticated by the person in charge. যিখিনি ট্ৰানজেকশ্যন কৰিছে সেই ট্ৰানজেকশ্যনটো টপ লেভেলৰ পৰা আহিছে নাই নে সিহঁতে এমপ্লয়ী বা কেচিয়াৰজনে বা পাৰ্চেজ ডিপাৰ্টমেণ্টৰ কোনোবা এমপ্লয়ী এনেই নিজৰ মনৰ পৰা তেওঁলোকে পাৰ্চেজ কৰিছে বা চেল কৰিছে অথৰিটিজৰে চেক কৰে। Next, to make sure that all the transactions that have been occurred are entered in the books of account. যে যিমানখিনি এক বছৰত এই ফাইনেন্সিয়েল ইয়েৰত যিমানখিনি ট্ৰানজেকশ্যন হৈছে গোটেই ট্ৰানজেকশ্যনখিনি ৰেকৰ্ড হৈছে নাই কেছখিনি কেছ বুকত ৰেকৰ্ড হৈছে নাই চেলখিনি চেল একাউণ্টত ৰেকৰ্ড হৈছে নাই বা পাৰ্চেজখিনি পাৰ্চেজ বুকত ৰেকৰ্ড হৈছে নাই এইবোৰ চেক কৰে কোনে অডিটৰজনে। নেক্সট টু চেক ৱেডাৰ দেয়াৰ আৰ এনি ফেক অৰ ফ্ৰডুলেণ্ট ট্ৰানজেকশ্যন ৰেকৰ্ডেড ইন দ্য বুকছ অফ একাউণ্টছ। যে কিবা ফলছ বা ফ্ৰডুলেণ্ট কিবা মিছষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে নেকি বুকছ অফ একাউণ্টছত কিবা মিছা কৈ পেলাই যোনটো ট্ৰানজেকশ্যন হোৱাই নাই কিন্তু তথাপিও ট্ৰানজেকশ্যন হোৱা দেখুৱাইছে সেইটো ডেটত তেতিয়াও কি কৰে সেই আপোনাৰ এইটো কি ফ্ৰড বুলি ক'ব কোনে অডিটৰজনে। নেক্সট টু এনচিয়'ৰ ডেট অনলি বিজনেছ ৰিলেটেড ট্ৰানজেকশ্যন আৰ ৰেকৰ্ডেড ইন দ্য বুকছ অফ একাউণ্টছ অডিটৰজনে চাব যে অকল বিজনেছ ৰিলেটেড ট্ৰানজেকশ্যনখিনি ৰেকৰ্ড কৰিছে নে কিবা বেলেগ কাৰণৰ বেলেগ নিজৰ পাৰ্চনেল ইউজৰ যিখিনি ট্ৰানজেকশ্যন বা পাৰ্চেজ বা চেল কৰিছিলে সেইবোৰো কি কৰিছে এণ্টাৰ কৰিছে নেকি এইবোৰো অডিটৰজনে চেক কৰিব লাগিব। নেক্সট টু চেক ন' এণ্ট্ৰিজ আৰ মিছিং অৰ অমিটেড ফ্ৰম দ্য বুকছ অফ একাউণ্টছ কিবা অমিট হৈ গৈছে নেকি বা কিবা মিছিং হৈ গৈছে নেকি কেতিয়াবা হ'ব পাৰে এজন কেচিয়াৰ বা একাউণ্টেণ্টৰ মেবি ভুল হৈ যাব পাৰে সেই ভুলটো সঁচাকৈ হৈছে নে ফ্ৰড কৰি পেলাই সেইটো গুচাই দিছে সেইটো চেক কৰাৰ কাম হ'ল আপোনাৰ অডিটৰৰ। নেক্সট টু এক্সামিন that the entries are made in a relevant account only with a correct amount. যে যোনখিনি চেলছ ট্ৰানজেকশ্যনৰ যিখিনি চেলখিনি যোনটো চেল একাউণ্টৰ যিখিনি এমাউণ্ট ৰেকৰ্ড কৰা হৈছে সেইখিনি ভাউচাৰৰ যোনটো টেক্স ইনভইচৰ লগত মিলিছে নাই সেইটো চেক কৰা ভেৰি ইম্পৰ্টেণ্ট অডিটৰৰ। টু চেক ৱেডাৰ ট্ৰানজেকশ্যন বিলং টু দ্য এণ্টিটি যে এই যে ট্ৰানজেকশ্যন হৈছে সেই ট্ৰানজেকশ্যনে এই বিজনেছৰ কাৰণে হৈছে এনে বেলেগ বিজনেছৰ ট্ৰানজেকশ্যনখিনি এই বিজনেছৰ লগত মিলাই দিছে সেইটো চেক কৰিব লাগিব। To check if there is any alteration made in the voucher it has been recorded or not
যদি ফৰ এক্সাম্পল কিবা পাৰ্চেছ কৰিছিলে কিন্তু বেয়া কিবা আছিলে তেতিয়াহ'লে তেওঁ ৰিটাৰ্ণ কৰি দিছে কোম্পানীটোৱে, কিন্তু সেই ৰিটাৰ্ণ কৰা যোনটো ভাউচাৰ, সেই ৰিটাৰ্ণ কৰা ভাউচাৰটো ৰেকৰ্ড কৰিছে নাই, নে আগৰ ভাউচাৰটোৱে ৰেকৰ্ড কৰি থৈ দিছে। চ' এইটো চেক কৰিব লাগিব। টু এক্সামিন দ্য ট্ৰানজেকশ্যন ফৰ হুইচ মানি পেইড অৰ ৰিচিভ ৰিলেটেড টু দ্য বিজনেছ, যে এই বিজনেছৰ লগত ৰিলেটেড কিবা মানি ৰিচিভড বা পেইড কৰিছে নেকি, সেইবোৰ ৰেকৰ্ড কৰিছে নাই। চ' এইবোৰো চেক কৰিব লাগিব অডিটৰজনে। টু এক্সামিন দ্যাট কেপিটেল এণ্ড ৰেভিনিউ এক্সপেঞ্চেছ এণ্ড ৰিচিপ্টছ অফ দ্য বিজনেছ আৰ প্ৰপাৰলি ছেটিছফাইড, যে কেপিটেল এক্সপেঞ্চেছ কোনখিনি হৈছে, ৰেভিনিউ এক্সপেঞ্চেছ কোনখিনি হৈছে, সেইবোৰ ৰেকৰ্ড হৈছে নাই প্ৰপাৰলি। চ' সেইবোৰ কোনে চেক কৰিব, অডিটৰজনে। নেক্সট আমি চাওঁ প্ৰিন্সিপলছ অৰ টেকনিক্স অফ ভাউচিং। চ' ফাৰ্ষ্ট প্ৰিন্সিপলটো কি, এৰেঞ্জ অফ ভাউচাৰ্ছ। First of all, auditor should check all the vouchers provided by the clients are properly arranged. These are in the same order as the entries are made in the books. So first principle বা technique to কি হ'ব, যে arrange all the vouchers, যিখিনি তেওঁলোকে যেনেকৈ তেওঁলোকে বুকছৰ একাউণ্টত ৰেকৰ্ড কৰিছে, চ' সেই অৰ্ডাৰত অডিটৰজনে কি কৰিব, ভাউচাৰখিনিও অৰ্ডাৰলি এনেকৈ এৰেঞ্জ কৰি ল'ব। তাৰপিছতে চেক কৰিব যে এইটোৰ লগত এইটো, এইটোৰ লগত এইটো মিলি আছে। নেক্সট চেকিং অফ ডেট। চ' দ্য অডিটৰ শুড কম্পেয়াৰ দ্য ডেট অফ ভাউচাৰ উইথ দ্য ডেট ৰেকৰ্ড ইন দ্য কেছ বুক, যে কেছখিনি কিমান ৰিচিভ হৈছে, কোনটো ডেটত ৰিচিভ হৈছে, সেই ডেটত তেওঁলোকে প্ৰপাৰলি ৰেকৰ্ড কৰিছে নাই। চ' সেইটো কোনে চেক কৰিব, অডিটৰে। নেক্সট কম্পেয়াৰ দ্য ৱৰ্ডছ এণ্ড ফিগাৰ্ছ। কম্পেয়াৰ দ্য ৱৰ্ড এণ্ড ফিগাৰ মিনছ যিমান এমাউণ্ট, সেই এমাউণ্টখিনি বুকছ অফ একাউণ্টত ছেইম এমাউণ্টে লিখিছে নাই। আৰু সেই ফৰ এক্সাম্পল আপোনাৰ ভাউচিঙত 3000 লিখা আছে আৰু ইফালে আপোনাৰ বুকছৰ একাউণ্টত লিখিছে 3000, কিন্তু ৱৰ্ডত লিখিছে আকৌ 4000। চ' এইবোৰ যদি কোনোবা মিছ ষ্টেটমেণ্ট বা এনেকুৱা যদি প্ৰব্লেম পায়, তেতিয়াহ'লে ডেফিনেটলি অডিটৰজনে এটা কনক্লুজন দিব যে অৰ্গেনাইজেশ্যনে কিন্তু ভালকৈ কণ্ট্ৰল কৰিব পৰা নাই। নেক্সট চেকিং অফ অথৰিটি। ডেফিনেটলি অডিটৰ এজনে চেকিং অফ অথৰিটি কৰিবই, কাৰণ অথৰিটি বা টপ মেনেজাৰৰ, টপ লেভেলৰ একো অৰ্ডাৰ নোহোৱাকৈ যদি কিছুমান বস্তু পাৰ্চেজ বা চেল কৰা হৈছে, তেতিয়াহ'লে সেইটো কিন্তু এটা ফ্ৰড বা এৰৰৰ এটা চাইন। চ' সেইকাৰণে চেকিং অফ অথৰিটি ইজ মাষ্ট। নেক্সট কাটিং অৰ চেঞ্জ। কেতিয়াবা এনেকুৱা হ'ব পাৰে কেচিয়াৰ বা একাউণ্টেণ্টজনে ফৰ এক্সাম্পল তেওঁলোকৰ নিজৰে ভুল হৈছে, কিন্তু তেওঁলোকে কি কৰিছে, এমাউণ্টখিনি হোৱাইটনাৰ মাৰি বা ডিলিট কৰি পেলাই এক্সট্ৰা এনেকুৱা কাট কৰি পেলাই তেওঁলোকে বেলেগ এটা এমাউণ্ট বহাই দিছে বা বেলেগ এটা ট্ৰানজেকশ্যন তেওঁলোকে এণ্ট্ৰি কৰি দিছে। চ' তেতিয়াহ'লেও কিন্তু অডিটৰজনে কি কৰিব, এনকুৱাৰী কৰিব সেই মানুহজন বা সেই যোনটো এমপ্লয়ী এই কামটোৰ লগত ৰিলেটেড হৈ আছে। চ' এইটো এটা প্ৰিন্সিপল অফ ভাউচিং, কাটিং অৰ চেঞ্জ। নেক্সট ট্ৰানজেকশ্যন মাষ্ট ৰিলেট টু বিজনেছ। যিমানখিনি ট্ৰানজেকশ্যন হৈছে সেইখিনি কিন্তু ৰিলেটেড টু বিজনেছ হ'ব লাগিব। পাৰ্চনেল ইউজৰ বস্তুখিনি যদি ইয়াতে ৰেকৰ্ড কৰিছে, তেতিয়াহ'লে কিন্তু নহ'ব, কাৰণ ফাইনেন্সিয়েল ষ্টেটমেণ্টখিনি বনাইছে অনলি ফৰ দ্য বিজনেছ পাৰ্পাছৰ কাৰণে। তাতে যদি নিজৰ বেলেগ বিজনেছৰ বা নিজৰ পাৰ্চনেল বস্তুখিনি ইয়াতে যদি ৰেকৰ্ড কৰিছে, তেতিয়াহ'লে কিন্তু ট্ৰু এণ্ড ফেয়াৰ ভিউ কেতিয়াও নিদিব। নেক্সট কেছ অফ পাৰ্চনেল ভাউচাৰ্ছ। দ্য অডিটৰ শুড নট একচেপ্ট দ্য ভাউচাৰ এণ্ড পাৰ্চনেল নেম। কোম্পানী নেমত আহিব লাগিব সেই ভাউচাৰখিনি, যিখিনি ইনভইচখিনি আহিছে সেই ইনভইচখিনি কিন্তু কোম্পানীৰ নামতহে আহিব লাগিব। পাৰ্চনেল নামত আহিলে কিন্তু সেইটো একচেপ্ট কৰা নহয়। নেক্সট চেকিং অফ একাউণ্ট হেড অফ একাউণ্ট চাবই, যে কোনটো একাউণ্টত আহিছে, কেছৰ ৰিলেটেড কেছ একাউণ্টত আহিছে নাই, পাৰ্চেজখিনি পাৰ্চেজ একাউণ্টত গৈছে নাই, চেলখিনি চেল একাউণ্টত গৈছে নাই, কেপিটেল এক্সপেঞ্চ, ৰেভিনিউ এক্সপেঞ্চখিনি কেপিটেল এক্সপেঞ্চখিনি কেপিটেল এক্সপেঞ্চত লিখিছে নাই। চ' এইবোৰ কিন্তু অডিটৰে চেক কৰিব লাগিব। নেক্সট ৰেভিনিউ ষ্টেম্প। দ্য অডিটৰ শুড অলছ' চেক ডেট ভাউচাৰ বিয়াৰ্ছ এ ৰিকোৱাৰ্ড ৰেভিনিউ ষ্টেম্প অৰ নট, যে যিখিনি এমাউণ্ট আহিছে বা যিখিনি ট্ৰানজেকশ্যনৰ কাৰণে ৰেভিনিউ ষ্টেম্প লাগে, যে সেইখিনি ট্ৰানজেকশ্যনৰ কাৰণে ৰেভিনিউ ষ্টেম্প তেওঁলোকে লগাইছে নাই। চ' সেইটো কোনে চাব, অডিটৰ।
case of cancel voucher, the auditor should not accept the cancel voucher because it has already served the purpose of payment. There will be danger of doubt payment if it is accepted. Cancel voucher কেতিয়াও accept নকৰে তথাপিও যদি কোনোবা একাউন্টেন্ট বা কেশিয়াৰ যদি তথাপিও সেই cancel voucher টো যদি amount টো যদি ইনক্লুড কৰিছে বা ৰেকৰ্ড কৰিছে বুকছ অফ একাউন্টত তেতিয়া হলে কিন্তু বিজনেছৰ কাৰণে এটা ডেঞ্জাৰ সাইন এতিয়া আমি চাও কনসেপ্ট অফ টিমিং এন্ড লেডিং So teaming and ledging is a bookkeeping fraud also known as short banking, delayed accounting and lapping. It involves the allocation of one customer's payment to another customer's account to make the book's balance, often to hide a shortfall or theft. Teaming and ledging is a method by which a person who takes or handles payment uses the money personally for some days and posts the transaction later. The handler receives cash and uses it for personal purposes instead of depositing it. A common practice rate in this fraudulent activity is that the amounts received from the subsequent debtor is credited to the earlier debtor's account so that one debtor's account does not show an outstanding balance for a long time. To make up the shortfall when another payment comes in, the handler will deposit that money against first money used and does not show the new amount received until later. Such a process is continued until the time the original amount misappropriated and finally replaced or until the cashier is caught. এই টিমিং এন্ড লেভিং টু জানিবলৈ আমি এটা এক্সাম্পল লওঁ ফৰ এক্সাম্পল এটা কোম্পানীত এ বি সি আৰু ডি এই তিনিটা ফৰ এক্সাম্পল ডেটাৰ বা কাষ্টমাৰ সো প্ৰথমতে এ এজন কাষ্টমাৰ সো এ কোম্পানী সেই বিজনেছত আহিছে কিবা এটা কিনিবৰ কাৰণে ফৰ এক্সাম্পল So কিবা এটা বস্তু কিনিছে কিমান দাম হল ফৰ এক্সাম্পল 1000 रुपीसৰ হে এই কাস্টমাৰ জনে কিনিছে হে কোম্পানীটোৰ পৰা এতিয়া কেশ যেতিয়া এই 1000 টু কেশিয়াৰ জনক দিব কেশিয়াৰ জনে কিন্তু হে ক্যাশ যোনটো এই পৰা যোনটো পাইছে হেটো কিন্তু ক্যাশ বুকত কিন্তু তেওঁ এন্ট্ৰি নকৰে তো হে 1000 টো নিজৰ পকেটত ভৰালে সো যেতিয়া বি আৰু এজন কাস্টমাৰ সো তেওঁ আহিছে সো তেওঁ 1000 টকাৰ বস্তু কিনিলে সো এতিয়া কি কৰিব বি পৰা তেওঁ 1000 লোৱা না তেওঁ কি ক'ব যে এই 1000 টো কৰ পৰা পাইছে এই পৰা পাইছে বুজি পাইছনে এই যেটা 1000 দিছিলে সো 1000 টো তেওঁ পকেটত ৰাখিছে কেশিয়াৰজনে আৰু কি দেখাইছে যে এই এতিয়াও পইচা দিব বাকি আছে যেতিয়া বি কাস্টমাৰজন আহিল যে বিও যদি 1000 বস্তু কিনিছে তো বিও তো কেশিয়াৰক 1000 দিছে এতিয়া কি কৰিব কেশিয়াৰজনে যে এই বি যে 1000 এই বি দিয়া নাই এই 1000 টো কি কৰিছে এই যে পইচা দিয়া নাছিল এটো এই 1000 এ দিছে তাৰপিছত সিও আহিল সো সিও 1000 ৰ ফৰ এক্সাম্পল কিনিছে বস্তু সো ইতে সি বস্তু কি কৰিব বি পইচাটো ইয়াতে কি দিব বি পইচাটো ইয়াতে এন্ট্ৰি কৰিব সো এনেকৈ কৰিব ডি যেটা আহিব সো ডি পইচাটো কি কৰিব নহয় ডি দিয়া নাই কোনে দিছে সি পইচাটো কি কৰিব ইয়াতে এন্ট্ৰি কৰিব সো এনেকৈ কি কৰে এই প্ৰসেসটোকে কি বুলি কয় টিমিং এন্ড লেডিং যেটা ক্যাশিয়াৰ এজনে শর্ট টাইমৰ কাৰণে যদি ক্যাশ মিসএপ্ৰোপ্ৰিয়েট বা এম্বেজলমেন্ট কৰে যেটা চুৰ কৰে শর্ট টাইমৰ কাৰণে যদি এজন ক্যাশিয়াৰে চুৰ কৰে সো সেই প্ৰসেসটোকে আমি কি বুলি কম টিমিং এন্ড লেডিং এই প্ৰসেসটোকে টিমিং এন্ড লেডিং বুলি কোৱা হয় যিমান দেৰি অডিটৰ বা যিমান গম নোপোৱাকৈ এনেকৈ চলি থাকে তেতিয়ালৈকে চলি থাকিব পিছত তেওঁ যদি ধৰা পৰে তেতিয়া ডেফিনেটলি তেওঁ সেই পইচাটো ঘূৰাই দিব লাগিব কিন্তু যেতিয়ালৈকে ধৰা নপৰে বা এই কম সময়ৰ কাৰণে কি কৰিব তেওঁ এই পইচাটো এই ক্যাশ যদি মিসএপ্ৰোপ্ৰিয়েট বা এম্বেজলমেন্ট চুৰি কৰে তেতিয়াহলে তাক আমি কি বুলি কম টিমিং এন্ড লেডিং কেতিয়াবা এটো সকলো বা আমি দেখা পাওঁ যে কিছুমান অৰ্গানাইজেচন এনেকুৱা টিমিং এন্ড লেডিং হয় কাৰণ গম নোপোৱাকে এইবোৰ কাম চলি থাকে 500 টকাই হওক বা 1000 সৰু এমাউন্ট আমি এজন কেশিয়াৰে কি কৰে হেতু যোনটো ফাৰ্স্ট যোনটো গ্ৰাহক আছিল তাৰ পৰা পইচাটো লৈছে কিন্তু তেওঁ পইচাটো ক্যাশ বুকত ৰেকৰ্ড নকৰিলে সো তেওঁ কি কৰিলে নিজৰ পকেটত দিলে আৰু কি দেখাইছে যে নাই এই যে পেন্ডিং তাৰ পেন্ডিং হৈ আছে মানে এই দিব লগা আছে 1000 যেতিয়া বি গ্ৰাহক এজন আহিল যে বি যেতিয়া 1000 টকা দিলে কিন্তু বি আকৌ কি কৈছে যে বি পেন্ডিং
কিন্তু কি কৰিছে আকৌ বি ঠাইত কি কৰিছে এই তাৰমানে এই তাত লিখি দিলে যে এই তাৰমানে 1000 দিলে তেতিয়া চি আহিলে চি দিয়া নাই চ' কি দেখাব যে বি এ 1000 দিছে চ' ডি আহিলে ডি এ দিয়া নাই চিৰ এমাউণ্টটো লিখি দিলে 1000 তাৰমানে চি এ আকৌ পে'মেণ্ট কৰিছে চ' সেনেকৈ সেই প্ৰচেছটো সেনেকৈ গৈ পেলাই তেওঁ কি কৰিছে অকণমান ইউজৰ কাৰণে শ্বৰ্ট টাইমৰ কাৰণে হয় 1000টো তেওঁ নিজৰ পাৰ্চনেল কামৰ কাৰণে ইউজ কৰিছে তেওঁ চুৰি কৰি পেলাই নিজৰ কামৰ কাৰণে ইউজ কৰিছে কিন্তু সেই শ্বৰ্ট টাৰ্মৰ কাৰণে যেতিয়া অডিটৰ এজনে গম পাব বা কেতিয়াবা ইণ্টাৰনেট কণ্ট্ৰল যেনেকুৱা আমি কৰোঁ ইণ্টাৰনেট কণ্ট্ৰল বা ইণ্টাৰনেট চেক তেতিয়া ডেফিনেটলি গম পোৱা যায় যে কোনে কি এই কামটো কৰিছে তেতিয়াহ'লে তেওঁ ডেফিনেটলি ধৰা পৰিব আৰু ধৰা পৰিলে এই তেওঁৰ পইচাটো ডেফিনেটলি ৰিটাৰ্ণ কৰি দিবই লাগিব চ' এই প্ৰচেছটোকে আমি কি বুলি কওঁ টিমিং এণ্ড লেডিং চ' এইটো কিন্তু ভাউচিং বা ভেৰিফিকেশ্যনৰ এইটো টিমিং এণ্ড লেডিংটো ধৰা হয় অডিটৰজনে চ' আশা কৰিছোঁ আজিৰ টপিকটো বুজি পাইছে ভাউচিং আৰু টিমিং এণ্ড লেডিং আপোনালোকে যদি এতিয়াও মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই মই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে ভাউচিং অডিটিং আৰু এছুৰেঞ্চৰ মই অডিট চেম্পলিঙৰ ওপৰত মই কেইটামান ভিডিঅ' দিছিলোঁ আপোনালোকে চাই ল'ব আৰু আপোনালোকৰ যদি কিবা সুধিব লগা আছে মোক কমেণ্ট কৰি জনাব আৰু মোক যদি এতিয়াও মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ মাই চেনেল অভিজ কমাৰ্চ জ্ঞান ধন্যবাদ